Hello everyone, welcome to the editorial analysis of the Assam Tribune 16th November. So, আজি মই already underline কৰি থৈছো যাতে সোনকাল important topic কেইটা cover হৈ যায়. Okay, so National Press Day 16 November and year to দিছে 1966 ত. যিদিনাখনৰ পৰা Press Council of India functioning koribo start korisile amar country. So resulted in that day being celebrated as the National Press Day. Aru yate duta objective dia ase to ensure that the print media in India retain its basic freedom. Jate der freedom thake jetu truth hoy hetu jen jenekwa real jenekwa hoy news to heneke jen manuhor agot দেখাব পাৰে শো কৰিব পাৰে আৰু যেন বাহিৰা কোনো আপোনাৰ গভৰ্নমেন্টে হওক বা কোনবা পাৱাৰফুল আপোনাৰ ইন্ডিভিজুৱেল হওক কাৰো দ্বাৰা যাতে ইম্প্যাক্ট নোহোৱাকে ট্ৰুথফুলি আমাৰ আগত সেই নিউজটো দেখাব পাৰে শো কৰিব পাৰে and also to monitor the print media in the country so that it maintains journalistic ethics. So journalistic ethics eta ডাঙৰ কনসেপ্ট আছে এটো GS4 ত আছে সো তেওঁলোকৰ কিছুমান গাইডলাইনস থাকে জার্নালিস্ট বিলাকৰ হে গাইডলাইনস বিলাকক একেলগে জার্নালিস্টিক এথিক্স বুলি কোৱা হয় ইটস লাইক মৰালিটি Okay, so amar jitu print media tak amar fourth pillar buli koa hoy eta fourth state or fourth pillar buli koa hoy baki first second third executive legislature and judiciary aru last ar jitu fourth pillar democracy hetu amar print media buli koa hoy. Okay, so ekhini important asile এখিনি আপোনাৰ প্ৰিলিমছ বা এমসিকিউ পারপাজৰ কাৰণে এখিনি ইম্পৰ্টেন্ট হ'ব নেক্সট আপোনাৰ আহিলে গিবনছ ইন পেৰিল so gibbon to ki hoy only app found in our country India. Okay, so আপোনাৰ এই দুটা দিছো মই IUCN status hoy যেটো eastern gibbon hoy hetu status to আপোনাৰ vulnerable hoy আৰু western gibbonৰ status to endangered হয় so এইবিলাক বস্তু যদিও নিউজ তো অকল গিবনছ বুলি আহিছে বাট হেই ওয়াৰ্ডটোৰ পৰা আপোনালোকৰ মাইন্ডত আহিব লাগিব ইয়াৰ পৰা কেনেকৈ কোৱেশ্চন আহিব পাৰে গটিকে হেই বস্তুটো যে যেতিয়া আপোনালোকৰ আইডিয়া হৈ যাব লাহে লাহে ঠিক মই দেখাই থাকিম সদায় দি থাকিম যিমানখিনি পাৰো ওকে আৰু টোটাল কিমানটা গিবনৰ স্পেচিছ পোৱা যায় আমাৰ ইন্ডিয়াত 20 টা স্পেচিছ পোৱা যায় ওকে আৰু ইয়াতে মই লিখি দিছো GS3 ওকে GS3 আপোনাৰ কনজাৰভেশন বুলি এটা টপিক আছে আৰু সেই কনজাৰভেশনৰ ভিতৰত ওয়াইল্ড লাইফ টো পৰিব গতিকে সেই কাৰণে মই ইয়াতে লিখি দি যাম প্ৰত্যেকটো যিকেইটা মই টপিক এনালাইসিস কৰিম তাতে মই লিখি দি যাম এইটো টপিকত মই লিখা নাই এইটো GS1 হ'ব পাৰে বিকজ হিষ্টৰিকেল নহয় হিষ্টৰিকেলে হয় বস্তুটো তাৰপিছত চাব ইয়াতে ইম্পৰ্টেন্ট আছে হলংপাৰ গিবন ওয়াইল্ড লাইফ স্যাংচুৱেৰী এট মৰিয়নি ইন যোৰহাট ডিস্ট্ৰিক্ট so হলংপাৰ গিবন ওয়াইল্ড লাইফ স্যাংচুৱেৰী খন ক'ত আছে you should know so যোৰহাটত আছে মৰিয়নিত okay and it is a very tiny sanctuary of 21 square kilometer okay so ইয়াতেও বহুতখিনি anthropogenic pressures মানে হৈছে মানে মানুহে বহুতখিনি এয়া কৰিছে মানে ধৰক ডিফৰেষ্টেশন কৰিছে বা অইল ড্ৰিলিং কৰিছে এইবিলাকৰ কাৰণে বহুতখিনি আপোনাৰ ওয়াইল্ড লাইফ স্পেচিছ বা আপোনাৰ হেয়া হৈছে মানে ডিস্ট্ৰাকশন হৈছে মানে সো আৰু এই যিখন ওয়াইল্ড লাইফ স্যাংচুৱেৰীৰ কথা কৈছে হলংপাৰ গিবন ওয়াইল্ড লাইফ স্যাংচুৱেৰী ইয়াতে country's highest primate diversity with 8 species so আপোনাৰ primate species highest পোৱা যায় আমাৰ country ভিতৰতে so কেইটা পোৱা যায় এটো এটা আহিব পাৰে ওয়ান মাৰ্কাৰত যে 8টা পোৱা যায় 8টা primate species আপোনাৰ এইটো হলংপাৰ গিবন sanctuary পোৱা যায় including its flagship one the critically endangered western hollow gibbon মই অলৰেডি ওপৰত লিখি দিছো western hollow gibbonৰ IUCN status to কি হয়
মানে endangered হয় okay critically endangered হয় so western hollow gibbon okay মই ইয়াতে endangered লিখি দিলো ন critically endangered হয় sorry so also a well known habitat of the elephant okay elephant to thake sanctuary tut okay so ইয়াৰে main jitu আপোনাৰ threat হৈ আছে for that sanctuary মানে main threat to কি হ'ব আপোনাৰ threat of oil exploration আৰু লগতে সৰু ন size to small size হয় আৰু এই oiler jitu drilling চলি আছে এটো মানে বহুত ড্যামেজ কৰি দিছে biodiversity shockingly the state government had exhibited undue haste in clearing the oil exploration proposal so মানে government বস্তুটো কি কৰিছে মানে বেছি জলদি কৰি আছে যাতে সোনকাল এক্সপ্লোৰ হৈ যায় অইল ড্ৰিলিংৰ সো আৰু এটা কেছ হৈছে ট্ৰাক ইলেক্ট্ৰিফিকেশন especially the hollow gibbon which rarely ventures onto the ground and uses the aerial route for its movement has already been severely hit with the sanctuary cut into two halves by the train track so train track dia hoise আপোনাৰ sanctuary khonor majedi apunar trainer track di dia hoise mane rail par hoi jay hey wildlife sanctuary khonor majedi already iman khoru to tar pisot ako enekwa bilak korise no so okoman ei je wildlife bilakor roaming kore no hey roaming ot telokor okoman disturbance hoise ba ketia ba apunar accident to hoi jabo pare ba hoise already so enekwa dhoroner so এতিয়া আমাৰ কি হ'ব এনেকুৱা মেইনলি আমি তিনিটা মানে হে পালো প্ৰবলেম হৈ আছে সেই স্যাংচুৱেৰী খনত ফৰ দা গিবনছ ওকে সো ইয়াতে আমাৰ এতিয়া স্টেপস ল'ব লাগিব আসাম ফৰেষ্ট ডিপাৰ্টমেন্টে ফৰ দা কনজাৰভেশ্যন অফ দ্যাট of the gibbons in the Holongpar Gibbon Wildlife Sanctuary. So, আমি এইবিলাক মেইন আনসাৰ ৰাইটিংতো ইউজ কৰিব পাৰো বা কিছুমান সৰু আমি কোৱেশ্চন পালো ইয়াতে 8টা স্পেচিছ পাই কোট আছে এখন ওয়াইল্ডলাইফ স্যাংচুৱেৰী এনেকুৱা কিছুমান ইনফৰমেশন ওকে সো নেক্সট আপোনাৰ এইফালে আহিছো এখন COP29 or full form to say Conference of Parties যেটো নেকি আমাৰ UNFCCC মানে আপোনাৰ আন্ডাৰত থাকে এটো এটা মানে হেড অৰ্গান বুলি কোৱা যায় তেওঁলোকে মানে ক্লাইমেট ৰিলেটেড যিবিলাক আমাৰ মানে গ্লোবাল ইস্যুজ হৈ আছে তাৰ কাৰণে বেলেগ কান্ট্ৰিজ বিলাকে মানে লগ হয় মানে গেদাৰ কৰে সো কৰি পেলাই তেওঁলোকে কিছুমান স্টেপস লয় একেলগে ওকে সো COP29 খন কেতিয়া হৈছে আপোনাৰ নৱেম্বৰত হৈছে নৱেম্বৰত হৈছে আৰু এটো 12th ডে opening মানে 12th ডে কাৰণে হৈছে আৰু নৱেম্বৰ 11th ৰ পৰা হৈছে ওকে কোড হৈছে বাকু আজাৰবাইজান এটো মনত ৰাখিব এটো প্লেস টু ইম্পৰ্টেন্ট হ'ব ফৰ MCQ পাৰপাস বাকু আজাৰবাইজান তো চাব ইম্পৰ্টেন্ট খিনি মই কৈ যাম in 1896 Nobel Prize winning scientist Arrhenius stated that carbon dioxide produced by the combustion of coal would increase the earth's surface temperature so teo iman agote 1859 ote teo koisil je ei je amar carbon to combustion hoi ase ei carbon combustion to mainly amar earthor surface temperature to increase koribo mainly mane responsible kun hobo amar carbon dioxide so surface temperature ki hoy eto apnaloke nije search koribosun surface temperature nu kak koy ঠিক আছে সো আৰু এই যেটো ইনক্রিজ হৈছে কার্বন ডাই অক্সাইড এটো মানে কোড কন্ট্রিবিউট কৰি আছে ইনক্রিজিং গ্লোবাল ওয়ার্মিং ওকে সো অকল যে কার্বন ডাই অক্সাইড রিলিজ হৈ আছে হেতু নহয় আৰু বেলেগ গেছও আছে যেটো নেকি আপোনাৰ গ্ৰীণ হাউস গেसेस বুলি কোৱা হয় ওকে মিথেন নাইট্ৰাছ অক্সাইড কার্বন মনোক্সাইড আমি কার্বন ডাই অক্সাইড টু মেইন রেসপন্সিবল বুলি ভাবো কিন্তু তাৰ উপৰিও আৰু বেলেগ গেसेसও কিছুমান আছে যেনেকুৱা এইকিটা কলো দেন ওজন তো জানে সবে ওজন
আপোনাৰ ওজন আপোনাৰ ক'ত থাকে কোনটো স্ফিয়াৰত থাকে আমাৰ এটমস্ফিয়াৰৰ কোনটো পাৰ্টত থাকে জানানে এইটো ষ্ট্ৰেটোস্ফিয়াৰত থাকে মানে এইটো পিছত কম বাৰু ওজন লেয়াৰৰ কথা তাৰ পিছতে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছৰ বিষয়ে জানে আমাৰ ৰেফ্ৰিজাৰেশ্যনত মানে ৰেফ্ৰিজাৰেট কৰিলে বা এচি পৰা এইবিলাক ৰিলিজ হ'ব পাৰে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনটো মেইনলি সেই গেছটো গতিকে সেইটো চ' এইবিলাক মেইনলি চাব যিবিলাকৰ কথা কৈছোঁ মিথেনটো মেইনলি ক'ৰ পৰা ৰিলিজ হয় আপোনাৰ এগ্ৰিকালচাৰৰ পৰা ৰাইচ এগ্ৰিকালচাৰৰ পৰা হ'ব পাৰে আৰু যিবিলাক আমাৰ এনিমেলছ আছে মানে ৰিউমেন্স আপোনাৰ গৰু মানে তেওঁলোক মানে সেই যে ইউৰিনেট কৰে তাৰ পৰাও মিথেন গেছ আপোনাৰ সেয়া হয় চ' এনেকে যে মেইনলি আপোনাৰ এন্থ্ৰপজেনিকে হয় নেচাৰেল কম হয় মানে যেতিয়া বস্তুটো ডেভাষ্টেশ্যন হৈ যায় বস্তুটো বেছিকে এন্থ্ৰপজেনিক কাৰণতে হৈ আছে আৰু এইটোৱে কি ক'লো অলৰেডি গ্ল'বেল ৱাৰ্মিংটো বঢ়াই লৈ গৈ আছে অ'কে চ' গ্ৰীণ হাউচ গেছে কি কৰে গ্ৰীণ হাউচ গেছে আমাৰ মানে ছানলাইটৰ পৰা যিবিলাক ৰেডিয়েট হয় মানে যিবিলাক ধৰক কেঞ্চাৰ কজিং ৰে হয় এইবিলাকো এবজৰ্ব কৰি লয় আৰু আৰ্থে মানে ৰিফ্লেক্ট কৰে মানে পাছ হৈতো যায় কিন্তু কিছুমান ঘূৰিও আহে so thereby increasing the surface temperature of the planet so এনেকে যেতিয়া বেছিকে গেছ মানে এমিট হৈ থাকিব সিমানখিনি আপোনাৰ কি হ'ব মানে সানৰ ৰেৰ পৰাও এবজৰ্ব কৰি ল'ব বিকজ গৰম হৈছে ন গৰম হৈ গৈয়ে আছে গতিকে সেইটোৱে গোটেইখিনি লগ হৈ পেলাই আমাৰ আল্টিমেটলি কি হৈ আছে গ্লোবটো আমাৰ প্লেনেটটো আমাৰ গৰম হৈ গৈ আছে অ'কে চ' এই প্ৰচেছটোক আমি কি বুলি কওঁ গ্ৰীণ হাউচ ইফেক্ট so although all greenhouse gases are more or less responsible for the rise in temperature carbon dioxide is considered to be the main factor in this phenomenon so jiman bilak pohilo tar bitorat sobotke beshi responsible kak koisu ami carbon dioxide okay so global warming and greenhouse effect to mane mainly natural or unnatural hobo pare so sabo but in recent times the rising greenhouse gas levels caused by man-made factors has increased global warming at an unusual rate natural or karne hoy aru unnatural man-made he man-made to karne besi percentot hoy ase কারণ আমি কি কৰিছো আমি মানে মিসইউজ কৰিছো না বস্তুবিলাক যেনেকৈ মোটৰ কাৰ্স ফুয়েল পাৱাৰ্ড মেচিনস সো মানে যিবিলাক আমাৰ লাইফষ্টাইলটোৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মডাৰ্ন লাইফষ্টাইল তাৰ কাৰণে আমাৰ মানে গাড়ীখনে হওক বা মেচিনস বিলাক হওক ইন্ডাস্ট্ৰিজ হওক এইবিলাক সব ইম্পৰ্টেন্ট হয় আৰু তাৰ পৰাই আমাৰ কাৰ্বন ডাই অক্সাইডটো মেইনলি মানে এমিশনটো ইনক্ৰিজ হৈ আছে so the amount of these greenhouse gases in the atmosphere has increased by more than 60% in the last 2 decades so 2 decades so 1 decade of kiman year 10 year thake so last 20 years ot amar 60% besi greenhouse gases mane increase hoise mane badhise so according to available information due to the high concentration of greenhouse gases the earth's temperature has increased by 1.54 degrees Celsius so we can use it as data in our answer writing okay compared to the pre-industrialization era of 1773 so a 2 year ot ki hoisile amar just industry to start hoisile pre-industrialization buli koise he karone aru tetiar pora kiman khini badhise bahut badhise 1.54 degrees Celsius badhi goise and is expected to rise up to 0.7 degree another 0.7 degree Celsius in the next few years obviously to hoye ase গাড়ী কমিছে নেকি গাড়ী হদে বাঢ়িয়ে গৈ আছে মানে মডাৰ্ন লাইফষ্টাইলটো হদে আমাৰ কি হৈ গৈ আছে একচুয়ালি ওয়েস্টার্নাইজেশনটো আমাৰ বেছি হৈ গৈ আছে বাট মানে আমাৰ হেই
মানে মডাৰ্ণ লাইফষ্টাইলটোৰ কাৰণে যিখিনি আমাৰ হাৰ্ম হৈছে তাক টেকল কৰাৰ কাৰণে আমাৰ সাফিচিয়েণ্ট টেকনলজি মানে গ্ৰীণ টেকনলজি আমি ল'ব পৰা নাই so a rise in global temperatures above 5 degrees Celsius is known to affect 74% of the world's population so global temperature to jodi 5 degrees Celsius otke beshi hoy etu মানে আমাৰ worldৰ 74% মানুহক কি কৰিব মানে এফেক্ট কৰিব ওকে তাৰ হেলথ ইস্যু হ'ব পাৰে so cardiac issue hoise buhutor mane global temperature to badhar lage lage ki hoy climate change hoy gotike hene ko je health ot mainly impact hoy then the only way to save the human race from the devastating effects of greenhouse gases is to reduce their emission so etai upay ase je ami tar emission to komabo lagibo mainly carbon dioxide okay the system that reduces the combustion of carbon intensive fuels to lower the emission levels of carbon dioxide into the atmosphere is called decarbonization so mainly ki koi asu bare bare je carbon dioxide to main hoy mane greenhouse gas effect main responsible কোন হয় carbon dioxide আৰু তাক যেতিয়া আমি তাৰ combustion to কমাব try কৰিম that process is known as decarbonization with the objective of decarbonization in 1992 various countries jointly constituted an assembly COP conference of parties in short COP so it is a decarbonization process to koribor karone 1992 মানে আপোনাৰ এই যে মানে যেটো টপিকৰ বিষয়ে পঢ়ি আছো কোপ কনফারেন্স অফ পার্টিজ জয়েন্টলি কনস্টিটিউট কৰা হৈছিল থ্ৰু the United Nations Framework Convention on Climate Change so এই অর্গানাইজেশনটোৰ আন্ডাৰত আপোনাৰ এটো হেয়া কৰা হৈছিল COP's main challenge is to identify the global sources of carbon emissions and prevent or reduce them okay so COPৰ main কাম কি হ'ব যে মানে কার্বন এমিশনৰ মেইন সোর্স কি হয় আৰু তাক আমি কেনেকে প্ৰিভেন্ট কৰিব পাৰো বা তাক ৰিডিউস কৰিব পাৰো ওকে তো চাবো তাৰ যেটো থাৰ্ড কনফারেন্স আছিল থাৰ্ড কনফারেন্স তো হৈছিল জাপানত কিয়োটো আৰু কেতিয়া আছিল 1997 আৰু তেওঁলোকে তেতিয়া মানে সেই যিবিলাক কান্ট্ৰিজ তাতে আহিছিল জয়েন কৰিছিল তেওঁলোকে প্লেজ কৰিছিল They pledged to reduce carbon dioxide emissions by 5.2% by 2012. যে carbon dioxide emission to কিমান percent কমাব তেওঁলোকে aim কৰি লৈছিলে 5.2%. Okay, so it was আপোনাৰ COP COP কিমান আছিল থাৰ্ড আৰু 15 কনফারেন্স খন কিন্তু হেয়া হোৱা নাছিল হা সো মানে 2012 লৈকে তেওঁলোকে এটো ভাবিছিলে বা 2009 লৈকে মানে ডিক্ৰিজ হোৱা নাছিল সো 15 কনফারেন্স খন হৈছিল আপোনাৰ কোপেনহেগেন ইন ডেনমাৰ্ক ইন 2009 এইবিলাক মনত ৰাখিব বিকজ আজিকালি আপোনাৰ কোৱেশ্চন বিলাক ষ্টেটমেন্টত আহে আৰু যিসকলে এডিআৰ এৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেক্সট যেটো এক্সাম হ'ব এটো এপিএসসি দৰে কোৱেশ্চন মানে ষ্টেটমেন্ট বেস আহিব পাৰে আই থিংক এপিএসসি দৰে ইমান টাফ নহব আই থিংক কিন্তু ষ্টেটমেন্ট বেস দিব পাৰে সো ষ্টেটমেন্ট বেস দিলে এনেকুৱা ধৰক দিব পাৰে যে কায়টো মানে থাৰ্ড কনফারেন্স খন ইয়াত হৈছিল চাইনাত হৈছিল বুলি দিলে তেতিয়া আপোনালোকক কলে যে এটো মানে কারেক্ট নে ইনকারেক্ট সো এনেকুৱা যে জানিব লাগে বস্তুবিলাক because competition to হদে বাঢ়ি গৈ আছে ন এবাৰ এডিআৰই দুটা ফেজত হ'ব মানে ৰিটেন এন্ড স্কিল টেষ্ট নেক্সট আপোনাৰ হেও হ'ব মেইনসো হ'ব গতিকে we must be careful so it was unanimously concluded that under no circumstances would global temperature to be allowed to exceed 2 degrees Celsius so 15 conference to code হৈছিল to মনত ৰাখিব ডেনমাৰ্কত হৈছিল কেতিয়া হৈছিল আপোনাৰ 2009 মানে 2009 লৈকে একো হে চেঞ্জ হোৱা নাছিল ওকে মানে যিটো জাপানত হেয়া প্লেটস to লৈছিলে তাৰ কাৰণে মানে একো হে কৰি মানে ষ্টেপে ল'ব পৰা নাছিল সো এইবাৰ আকৌ কি লৈছে যে এতিয়াও নহব যে 2 ডিগ্ৰী সেলসিয়াসতকে আমি এলাউ কৰিবই নোৱাৰো
okay so আপোনাৰ তেওঁলোকে কি হল they are determined to focus on sustainable development. Do you know what is sustainable development? যে আমাৰ development বিলাক sustainable হ'ব লাগে actually যে এনেকুৱা হ'ব নালাগে যে আমি ইমান develop কৰিছো আমাৰ future generation mainly এইটো future generationৰ ওপৰতে হেয়া কৰা হয় future generatione আমাৰ আমি যিখিনি enjoy কৰি আছো ধৰক মানে যিখিনি যিটো climate বা আমি যে হক এতিয়াতো আমি অক্সিজেনটো ন্যাচাৰালি পাই আছো ন কিন্তু আমি এনেকেও বস্তুবিলাক মানে ডিস্ট্ৰয় কৰিব নালাগে ফৰেষ্ট এখন এনেকেও মানে আমি ডিস্ট্ৰয় কৰি পেলাব নালাগে যেন ফিউচাৰ জেনাৰেশনে হেতু কষ্ট পাব তেওঁলোকেও যাতে সেই বস্তুখিনি পিছলৈকে এনজয় কৰি থাকিব পাৰে হেতুৱে সাস্টেইনেবল ডেভেলপমেন্ট যে ডিফৰেষ্টেশন কৰিছো ফৰ দা পাৰপাস অফ ইন্ডাষ্ট্ৰিয়েলাইজেশন এনেকেও কৰিব নালাগে যে সেই ফৰেষ্টখন আমাৰ নেক্সট জেনাৰেশনে মানে আপোনাৰ হেৰি কৰিব নোৱাৰিব সেইকাৰণে গছ কটাৰ লগে লগে আমি গছ ৰুবও লাগে ডিফৰেষ্টেশন যেনেকৈ কৰিছো এই ফৰেষ্টেশনটো আমি কৰিব লাগে ওকে হেতুৱে যে সাস্টেইনেবল ডেভেলপমেন্টটো 1992 দিছিলে এইটো আইডিয়া ওকে 1992 ব্ৰাজিলত ৰিও ডে জেনেৰিও বুলি এটা কনফাৰেন্স হৈছিলে তাতে কিমানখন কান্ট্ৰি আছিল মই পাহৰিলো সো মনত ৰাখিব এইটো ব্ৰাজিলৰ ৰিও ডে জেনেৰিও ওকে let's have many special steps are being taken for decarbonization in 2015 at the 21st conference of parties held in Paris. It is very famous বহুত famous হয়টো পেৰিছৰ যেটো কনফাৰেন্স 21st কনফাৰেন্স আছিল 2015 ত হৈছিল আৰু কি কৰিছিলে তাতে the rate of global warming was targeted to 1.5 degrees Celsius instead of the previously fixed 2 degrees Celsius so আমাৰ 2 degree to ক'ত লোৱা হৈছিলে আপোনাৰ ইয়াত লোৱা হৈছিলে ন ডেনমাৰ্কত লোৱা হৈছিলে 2009 ত আৰু হেইটো কলে কি নহয় 2 ডিগ্ৰী নহয় আমি 1.5 ডিগ্ৰী হেই কৰিব লাগিব 1.5 ডিগ্ৰী টো টাৰ্গেট কৰাটো ভাল হ'ব হেতুৱে so after the Paris agreement in COP21 member countries were expected to be more determined and they signed the Glasgow Climate Agreement by 197 member countries during COP26 held in Glasgow in 2022 চাব এইকেইটা যিকেইটা কৈ আছো এগ্ৰিমেন্ট এইকেইটা কিন্তু মনোযোগ দিব দে কাৰণ কোপৰ ওপৰত যদি কিবা কোৱেশ্চন আহে হিষ্টৰিকেল কোৱেশ্চন আহিলে এইকেইটা লিখিব লাগিব নহয় so Glasgow climate agreement to বেছি বছৰ হোৱা নাই 2022 ত হৈছিলে যেটো COP26 আছিল এটা মেজৰ কোপ কেটাৰ বিষয়ে কৈ আছে যিকেটা নেকি মেজৰ ডিসিশনস কিছুমান লৈছে so এইটো এগ্ৰিমেন্টত কি লোৱা হৈছিল স্পেশাল ৰেষ্ট্ৰিকশনস were introduced on the burning of coal in several countries so mainly coal burning or পৰা বহুত CO2 মানে ৰিলিজ হয় so হেইটোৰ কাৰণে স্পেশাল ৰেষ্ট্ৰিকশনস দিয়া হৈছিল আৰু তাতে টোটাল কিখন মেম্বাৰ কান্ট্ৰি মানে হেই হৈছিল জয়েন কৰিছিল 197 আৰু আপোনাৰ COP26 ত 140 খন কান্ট্ৰিয়ে প্ৰমিস কৰিছিল যেন জিৰো মানে GHG to zero emission হ'ব মানে গ্ৰীন হাউস গেছ to তেওঁলোকে zero emission কৰিব ট্ৰাই কৰিব more than 100 countries committed to reduce the amount of carbon dioxide through afforestation by 2030 আৰু 100 খনতকৈ বেছি কান্ট্ৰিয়ে কাৰ্বন ডাই অক্সাইডটো কমাব কেনেকে ট্ৰাই কৰিব বাই এফৰেষ্টেশন গছ ৰুই পেলাই কিন্তু এটা শকিং যে ইন্ডিয়া আৰু চাইনাই ৰিফিউজ কৰিলে কিহৰ কাৰণে কোল বাৰ্নিংৰ কাৰণে যে আমি কোল বাৰ্নিংটো ষ্টপ কৰিব নোৱাৰো যে কমাম আমি বাট আমি ষ্টপ কৰিব নোৱাৰো মানে আমাৰ মেইনলি আমাৰ ইন্ডাষ্ট্ৰিজ বিলাক হে কোলৰ ওপৰতে ডিপেন্ডেন্ট ন সো মানে ইমান পটককে মানে ষ্টপ কৰি দিয়াটো কোন প্ৰবলেম হয় বিকজ আমি ডেভেলপিং হয় আমি মানে ইমান হুনকালে ইমান মানে হাই টেকনলজি ইউজ কৰিব নোৱাৰো ফৰ এনাৰ্জি পাৰপাস এন্ড নৰেন্দ্ৰ মোদীয়ে সেইখন কোপতে কি কৰিছিলে
এটা প্ৰমিস কৰিছিল যে net zero emission হ'ব আমাৰ ইণ্ডিয়াত by 2070 okay he also promised that steps should be taken to reduce carbon emissions by 1 billion tons by 2030 so etu sabo net zero emission tour apunar মানে কিমান ইয়াৰলৈকে হেতু কৰিছিলে ডেডলাইন টু কৰিছে 2070 2070 ইয়াৰ বহুত বছৰ আছে বাৰু তথাপিতো চাও কি হয় এতিয়াতো মেইনলি আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ ওপৰতে ডিপেন্ড কৰি আছে গভৰ্নমেন্টে যিমান পাৰে so in spite of COP's many efforts it is reported by the WMO World Meteorological Organization so ইমানখিনি এফৰ্ট লগাইছে COPে তথাপিতো ৰিসেন্ট এটা ৰিপৰ্ট আহিছে WMOৰ পৰা যে 2024 টো সবতকে গৰম মানে হটেষ্ট ইয়াৰ হয় মানে কি actually মানে যিবিলাক steps লৈ আছে এই steps বিলাক কোনোবাখিনিত failure হৈ আছে নেকি so with global temperature reaching unprecedented levels according to a report released on the opening day of the 12th day COP29 underway since so sabar COP29 to kiman dinar karone hoise 12th day karone hoise it might be a question also in the statement basis so ketiar pora hoise etu month hote hoise November 11th pora hoise code hoise this is also important Baku Azerbaijan so apunar pre-industrialization level or pora 1.54 degree হেয়া হৈছে surface temperature increase হৈছে আৰু এই ৰিপৰ্ট মানে এটো ৰিপৰ্ট তেও লোকে দিছে COP29 এ দিছে আৰু এটা বস্তু মানে মাইন্ড কৰিব আৰু এই ৰিপৰ্টটোৰ টাইটেল এটা আছে State of the Climate 2024 okay তাৰপিছত আৰু এটা COP29 এ ডিসকাস কৰিছে অবজাৰ্ভ কৰি পেলাই যে surge in ocean heat content যে oceanৰ যেটো heat হেটো বহুতখিনি বাঢ়িছে which reached historic highs in 2023 and shows no sign of abating in 2024 যে already গৰম তো 2023 বাঢ়িছে আৰু কোনো ধৰণৰ মানে এটো কন্ট্ৰোল অহা নাই 2024 লৈকে মানে এটো কন্টিনিউ হৈ আছে ocean heat যেটো এটো continuously মানে বাঢ়িয়ে আছে this will severely affect marine life and coastal communities আৰু যিবিলাক marine life আছে so marine lives are very important for us আৰু বাকি coral reefs এবিলাক আমি টাইমত পঢ়ি থাকিম আহিয়ে থাকিব আৰ্টিকেল বিলাক হেমতে মই বুজাই যাম ঠিক আছে so যেতিয়া ocean heat বাঢ়িব তেতিয়া marine life to obviously কি হ'ব affected হ'ব the WMO report also draws attention to unprecedented glacier loss yes glacier যেতিয়া global warming হয় তেতিয়া কি হ'ব warming to বাঢ়াৰ লগে লগে ice sheets বিলাক গলি যায় হয়নে so glacier আমাৰ কিমান খিনি water মানে fresh water কিমান খিনি হুমাই আছে so যেতিয়া glacier গলিব তেতিয়া কি হ'ব আমাৰ sea level বিলাক increase হৈ যাব sea level increase মানে কি land লৈকে পানীটো উলাব so already land আমাৰ কিমান কম আছে no so আমাৰ 70% এ আছে water so যদি 30% landৰ আকৌ water হুমাব লাগে তেতিয়া আৰু কাৰ problem হ'ব আমিতো landতে থাকো marine বিলাকে water থাকে so problem to amare hobo je glacier loss hoye ase actually we are responsible for our destruction isn't it so with a record 1.2 meters of water equivalent lost in 2023 the most worrying part of the report is that the amount of carbon dioxide in the atmosphere has risen to 420 parts per million making a 51% increase from the pre-industrial levels so আমাৰ প্ৰি ইন্ডাষ্ট্ৰিয়েল লেভেলৰ পৰা কম্পেয়াৰ কৰি এতিয়া 51% মান মানে বাঢ়ি গল তেতিয়াৰ পৰা 50% বাঢ়া মানে বহুত বেছি বাঢ়ি গল মানে যেটো আপোনাৰ কাৰ্বন ডাই অক্সাইডৰ এমিশন For a developing country like India with a population of 1.5 billion, reducing carbon dioxide emissions is challenging. So, suppose jetia amar country khon developing hoy, tare jibilak industries thakibo ba here for economic growthৰ কাৰণে industry to must. কিন্তু আমি ইমানো বেছি highly industrialized হ'ব পৰা নাই, কিন্তু যিখিনি কৰিছে সেইখিনি mainly মানে coalৰ ওপৰত depend কৰি আছে.
for energy purpose, and world's second largest coal consumer hoy ami. Okay, so mainly ami coal upor depend koriye ami industrialization to continue kori asu, kintu ami transition hobo lagibo green technology loke time lobo, but we should be aware. Public awareness can help. Citizens should prioritize public transport. Okay, jikhini homoy loke itu koribo para nai apunar মানে কোলটো ৰিপ্লেস কৰিব পৰা নাই, তেতিয়ালৈকে আমিতো এৱেৰ হ'ব পাৰো। আমিতো ধৰক ইণ্ডিভিজুৱেল কাৰখন নিয়াতকৈ তো আমি পাব্লিক ট্ৰান্সপৰ্ট চুজ কৰিব পাৰো, যিটো নেকি কি কৰিব অকমান হ'লেও contribute koribo to reduce the emission of the greenhouse gases. Aru itu mainly urbanot besi hoy. It is crucial to understand that in the last decade, atmospheric carbon dioxide increased by 1 gigaton. It's very dangerous actually. So governments supporting deforestation for development must recognize that this unprecedented carbon dioxide increase will abnormally raise the Earth's temperature with devastating impacts on future generation. So main kotha itue yate COP29 er bikhoye ami porhilo. So teoloke steps loi ase jodio mane ami mane hei koribo para nai বস্তুটো যেটো মানে বাঢ়ি যিমান পাৰ্চেন্টত বাঢ়ি আছে তাক কন্ট্ৰোলত আনিব পাৰ নাই। সো গ্ৰীণ টেকনলজি, ৰিনিউৱেবল এনাৰ্জি এইবিলাক ৱে ফৰৱাৰ্ড হ'ব পাৰে। সো এইখিনিয়ে আছিল, আৰু ইয়াতে এটা আছে ৰোল অফ জাৰ্নেলিজম ইন ডেমক্ৰেচি। আপোনালোকে ট্ৰাই কৰিব নিজে। মই বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন নাই পোৱা এইটোত, but the topic is important. Okay, democracy is a very important topic. So sabo eneke moi khodai mane topic discuss korim, logote eta question comment section e di rakhim, aru pdf photo dim। pdf to I think moi telegram channel eta khulibo lagibo jot neki in the form of pdf apunalokok di dim ei jikhini moi bujalu, because ekhini jeti apunaloke next time poribo tetia monot poribo no, so I will try to give it. Okay, thank you for watching.